হাই গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যনৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আজি আমি কি কৰিম, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ফিজিক্সৰ যিখন আমাৰ কুৱেশ্যন পেপাৰ আছিলে এই বছৰৰ, তাৰ আমি 1 মাৰ্কছৰ কুৱেশ্যনখিনি চাম। হ'ব, এতিয়া চাই লওঁ আমাৰ কুৱেশ্যনখিনি কি কৈছে। আমাৰ 1 নম্বৰত আহিছিলে যে ভেৰি শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যনছ 9টা আহিছিলে আমাৰ। হ'ল, এতিয়া আমাৰ 1 নম্বৰটো কি কৈছে, টু চাৰ্জেছ অফ ইকুৱেল মেগনিটিউডছ এণ্ড at a distance small r exert a force capital F on each other. If the two charges are halved and distance between them is doubled, then the new force acting on each charge is. মানে কি কৈছে আমাৰ, যে আমাক কৈছে দুটা চাৰ্জ আছিলে আমাৰ, ধৰি লৈছোঁ আমাৰ এইটো এটা চাৰ্জ Q1 আৰু এইটো এটা চাৰ্জ আছে আমাৰ Q2। হ'ল, ইয়াক কি বুলি কৈছে, আমাৰ ইকুৱেল মেগনিটিউড বুলি কৈছে। ধৰি লওঁ আমাৰ মেগনিটিউডটো ইয়াত আমি ইকুৱেল যেতিয়া Q বুলি ধৰি লৈছোঁ, আৰু ইহঁতৰ মাজত ডিষ্টেঞ্চটো কিমান বুলি কৈছে, যে স্মল আৰ বুলি কৈছে। আৰু কি কৈছে আমাৰ, যে ইহঁতে এটা আনটোৰ ওপৰত কিমান ফ'ৰ্চ দিয়ে, কেপিটেল এফ। হ'ল, এতিয়া যিহেতু এটা পজিটিভ চাৰ্জ, সেইকাৰণে কি হ'ব, ই ইয়াৰ ওপৰত এফ ফ'ৰ্চ এইফালে আহিব। ঠিক তেনেকৈ আমাৰ ইয়াত ফ'ৰ্চ কি আহিব, আমাৰ এইফালে আহিব। হ'ল, যিহেতু কি হৈছে আমাৰ পজিটিভ চাৰ্জ, এটা আনটো কি কৰিব, ৰিপেল কৰিব। এতিয়া কি কৈছে আমাক, এতিয়া আমি যদি কি কৰোঁ, ইফ দি চাৰ্জেছ আৰ হাফ এণ্ড ডিষ্টেঞ্চ বিটুইন দেম ইজ ডাবল, দেন দি নিউ ফ'ৰ্চ এক্টিং অন ইচ চাৰ্জ ইজ। যদি আমি এতিয়া কি কৰিম, আমাৰ যদি চাৰ্জকেইটা কি কৰি দিওঁ, আধা কৰি দিওঁ বুলি কৈছে। দেখিছানে, চাৰ্জেছ আৰ হাফ মানে কি, আমি যদি কিউ ভেলুটো যদি আমি মানে কি Q1 আৰু Q2 ভেলু যদি আমি আধা কৰি দিওঁ, আগতে আমি কিমান ধৰিছিলোঁ, কিউ ধৰিছিলোঁ, মানে কি কিউ বা যদি 2 কৰি দিওঁ, আৰু আমাৰ যদি ডিষ্টেঞ্চটো আমি কি কৰি দিওঁ বুলি কৈছে, যে ডাবল কৰি দিওঁ, মানে কি আমি আৰৰ ভেলুটো আমি কি ল'ব লাগিব, 2R কৰি দিওঁ, তেতিয়া আমাৰ তাৰ যিটো নিউ ফ'ৰ্চ হ'ব, দুইটা চাৰ্জৰ ওপৰত যিটো আমাৰ ফ'ৰ্চ হ'ব, সেই ফ'ৰ্চটোৰ ভেলুটো সুধিছে মানে। হ'ল, এতিয়া সেইকাৰণে কি হ'ব, আমি জানো যে কি ফ্ৰম কুলম্বছ ল কি হয়, F ইকুৱেল 1/4 পাই এপচাইলন নট Q1 Q2 ডিভাইডেড বাই আৰ স্কুৱেৰ আছিলে। মানে কি আছিলে, আমাৰ প্ৰথমতে আমাৰ যিটো কণ্ডিশ্যন আছিলে, তেতিয়া কি হ'ব, আমাৰ কিউ ইনটু কিউ ডিভাইডেড বাই কি হ'ব, আমাৰ আৰ স্কুৱেৰ, আৰু 1/4 পাই এপচাইলনটোক আমি কে বুলি লিখিব পাৰোঁ। হ'ল, মানে কি আছিলে, আমাৰ কে কিউ স্কুৱেৰ ডিভাইডেড বাই আৰ স্কুৱেৰ আছিলে। হ'ল, এতিয়া কি হ'ব, আমাৰ যিটো ফ'ৰ্চ হ'ব সেইটো কি হ'ব, যেতিয়া আমি কি কৰিলোঁ, যে চাৰ্জকেইটাৰ ভেলুটো কি কৰিলোঁ, হাফ কৰি দিলোঁ, মানে কি আহিলে, আমাৰ Q/2 ইনটু Q/2 কৰি দিলোঁ, ডিভাইডেড বাই আৰ স্কুৱেৰ, আৰ জেগাত আমাৰ কি হ'ব, 2R আহিব, 2R স্কুৱেৰ আহিলে। ইয়াৰ ভেলুটো কি হৈ যাব আমাৰ, যে কে এইটো কিউ স্কুৱেৰ ডিভাইডেড বাই কি হ'ব, আমাৰ 4 আহিলে, ডিভাইডেড বাই 4R স্কুৱেৰ আহিলে। মানে কি আহিব এতিয়া আমাৰ কিউ স্কুৱেৰ ডিভাইডেড বাই এইটো 4×4 হৈ গ'ল 16 আৰ স্কুৱেৰ আহিলে। হ'ল, এতিয়া আমি জানো যে কি লগতে কে এটা আছে। হ'ল, কে কিউ স্কুৱেৰ বাই আৰ স্কুৱেৰ মানে কি হয়, আমাৰ এফ আছিলে, সেইকাৰণে আমি কি বুলি লিখিব পাৰোঁ, যে এফ ডিভাইডেড বাই 16 বুলি লিখিব পাৰিম নে। এতিয়া কে কিউ স্কুৱেৰ ডিভাইড বাই আৰ স্কুৱেৰ কি আছিলে, আমাৰ ইনিচিয়েল ফ'ৰ্চটো আছিলে। হ'ল, সেইকাৰণে আমি এফ বুলি বহাব পাৰোঁ, সেইকাৰণে আমাৰ আনচাৰটো কি হ'ব, ডি হ'ব। হ'ল, বুজি পালা, ইজি হয়। ঠিক আছে, তোমালোকে এইটো পজ কৰি লিখি লোৱা। হ'ল, এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম। হ'ব, এতিয়া চোৱা কি কৈছে পিছৰ কুৱেশ্যনটো, যে দি ফিগাৰ শ্ব'জ দি ভল্টেজ ভাৰ্চেছ কাৰেণ্ট গ্ৰাফ ফৰ এ ৱায়াৰ এট টু টেম্পাৰেচাৰ্ছ T1 এণ্ড T2। T1 আৰু T2 টেম্পাৰেচাৰ কাৰণে আমাৰ কি কৈছে, ভল্টেজ ভাৰ্চেছ কাৰেণ্ট গ্ৰাফ আমাৰ দিয়া আছে। এতিয়া কৈছে কি, ওৱান কেন কনক্লুড ডেট, আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ, যে আমাৰ এই 4টা অপশ্যন দিছে। হ'ল, এতিয়া কি হ'ব চোৱা, আমাক কি কৈছে, যে ভল্টেজ ভাৰ্চেছ কাৰেণ্ট গ্ৰাফ, আমি যেতিয়া কি কৈছিলোঁ, তোমালোকে যেতিয়া ওহমছ ল পঢ়িছিলা, তেতিয়া তোমালোকে এটা কাৰ্ভ পাইছিলা। কাৰ্ভটো কেনেকুৱা আছিলে আমাৰ, যে ভি ভাৰ্চেছ আই আছিলে, হয় নাই, ভল্টেজ এইফালে আছিলে, কাৰেণ্টটো আমাৰ এইফালে আছিলে, আৰু ফ্ৰম ওহমছ ল কি হয়, আমাৰ ভি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল কি আছিলে, কাৰেণ্ট আছিলে, সেইকাৰণে কি আছিলে, আমাৰ যিডাল কাৰ্ভ আছিলে এনেকৈ আহিছিলে। হ'ল, এতিয়া কি হৈছে, আমাৰ কাৰ্ভডাল উল্টা হৈছে, দেখিছা নাই, আই ভাৰ্চেছ ভি আহিছে, দেখিছানে। আগতে আমি কি পাইছিলোঁ, ওহমছ লত ভি ভাৰ্চেছ আই পাইছিলোঁ। হ'ল, এতিয়া আমাৰ এই কাৰ্ভডালে কি বুজায়, যে ইয়াৰ যিটো আমাৰ কি হয়, শ্লোপ হয়, সেই শ্লোপ অফ দি কাৰ্ভটোৱে কি দিয়ে, আমাৰ শ্লোপটোৱে কি দিয়ে, ৰেজিষ্টেঞ্চ দিয়ে। হ'ল, আৰু শ্লোপটোক আমি কি বুলি লিখিব পাৰোঁ, টেন থিটা বুলি লিখিব পাৰোঁ নে, টেন থিটা ইকুৱেল টু আমাৰ কি হৈছে, ৰেজিষ্টেঞ্চ আহিব। হ'ল, তোমালোকে ঠিক আছে, এইখিনি তোমালোকে বেছিক জানা।
তাৰপিছত কি হ'ব এতিয়া আমাৰ যদি কি হয় আমাৰ এই থিটা আমাৰ যদি এই থিটাটো যদি বাঢ়ি যায় কি হ'ব আমাৰ ৰেজিষ্টেন্সৰ ভ্যালুটো বাঢ়ি যাব হল ইমানলৈকে বুজি পালা এতিয়া তুমি এটা কাৰ্ভলৈ আহা এতিয়া আমাৰ কাৰ্ভডাল কি আছে I ভাৰ্চেছ V আছে দিছানে আমাৰ এটা কাৰ্ভডাল কি আছে এতিয়া I টো ওপৰলৈ আছে এফালে I আছে এফালে কি আছে V আছে হল এটা যদি এডাল আমাৰ যদি কাৰ্ভ হয় আমাৰ যদি কি হৈছিলে আমাৰ ইয়াত যদি এংগলটো ইনক্ৰিজ হতে ৰেজিষ্টেন্সটো যদি ইনক্ৰিজ হৈছিলে ইয়াত আমাৰ কি হ'ব উল্টাটো হ'ব না নিছানে I টো এফালে আছে V টো এফালে আছে মানে উল্টাটো হৈ যাব ইয়াত কি হ'ব আমাৰ যিমানে এংগলটো বাঢ়িব হিমানে কি হ'ব আমাৰ ৰেজিষ্টেন্সটো কমিব বুজি পালা কথাটো এটা ইয়াত আমাৰ কি কৈছে টেম্পাৰেচাৰ দুটা দি থোৱা আছে এতিয়া আমি জানো যে কি যিমানে আমাৰ কি হয় ৰেজিষ্টেন্সটো বাঢ়ে হিমানে কি হয় আমাৰ টেম্পাৰেচাৰ বাঢ়ি যায় তোমালোকে পাইছা হিটিং ইফেক্ট অফ কাৰেণ্টটো পাইছা আগতে ক্লাছ 10 তো পাইছা এইখিনি বস্তু হয় না এটা কি হয় আমাৰ যে যিমানে ৰেজিষ্টেন্সটো বাঢ়ি যায় হিমানে কি হয় আমি জানো যে কি যিমানে আমাৰ ৰেজিষ্টেন্স বাঢ়ে হিমানে কি হয় আমাৰ টেম্পাৰেচাৰটো বাঢ়ে হল এতিয়া কি হ'ব চোৱা আমাৰ এই কাৰ্ভডালৰ ক্ষেত্ৰত কি হ'ব আমাৰ যিমানে এংগলটো বাঢ়িব হিমান ৰেজিষ্টেন্সটো কমিব হল এতিয়া T1 ৰ কাৰণে ধৰি ললো আমি এংগলটো কি আছে আমাৰ θ1 বুলি আৰু T2 কাৰণে ধৰি ললো আমি θ2 বুলি হল এতিয়া ইয়াত আমি কি দেখিছো যে T1 টো T2 তকৈ কি হৈছে ডাঙৰ হৈছে আগে θ1 টো কথা কৈছো θ1 ইয়াত কি হৈছে আমাৰ ইজ গ্ৰেটাৰ দেন θ2 হৈছে হল কিন্তু কি হয় আকৌ যিমানে এংগলটো বেছি হয় হিমানে ৰেজিষ্টেন্সটো কি হয় কমে হেকানে কি হ'ব ইয়াত আমাৰ যেটো ৰেজিষ্টেন্স হ'ব R1 হ'ব হেতু কি হ'ব আমাৰ লেস দেন R2 হ'ব নাই আমাৰ এই কাৰ্ভডালৰ পৰা আমি এটো কও পাৰো এটো কন্ডিশন হল ইমানলৈকে ঠিক আছে এতিয়া কি হ'ব আমাৰ যিমানে ৰেজিষ্টেন্স কমিব হিমানে কি হ'ব আমাৰ টেম্পাৰেচাৰটো কি হ'ব কমিব হেকানে কি হ'ব R1 ত আমাৰ টেম্পাৰেচাৰটো কি আছিল T1 আহিছিল আৰু হেকানে কি হ'ব আমাৰ R2 টেম্পাৰেচাৰটো কি হ'ব মানে কি θ2 এংগলত টেম্পাৰেচাৰটো কি আছে T2 আছিল হল এটা আমি ইয়াৰ পৰা কব পাৰো না যে আমাৰ কি হ'ব T1 টো T2 তকৈ সৰু বুলি কব পাৰো হল আৰু হেতু হ'ব আমাৰ আনসাৰটো বুজি পালা হ'ব বা তোমালোকে ইয়াক আৰু এটা মেথড আছে টেনজেন্ট হিচাপে কৰি চাব পাৰা কিন্তু এটো তোমালোকে ইজি হ'ব তাতকে এটো বুজি পালা আগত আমি V ভাৰ্চেছ I পাইছিলো V ভাৰ্চেছ I কি আছিল আমাৰ যিমানে কি আছিল আমাৰ V proportion to I ভোল্টেজটো যিমানে বাঢ়িব কাৰেন্টটো সিমানে বাঢ়িব আৰু কি হয় আমাৰ এই কাৰ্ভডালে কি দিয়ে ইয়াৰ যেটো স্লোপ হয় হেতু আমাৰ ৰেজিষ্টেন্সটো দিয়ে এতিয়া স্লোপ মানে কি হয় আমি জানো যে কি tan θ উলিয়াও হয় না স্লোপ মানে কি হয় টেনজেন্ট হয় tan θ ইকুৱেল আমি R বুলি লিখো হল এটা কি হ'ব ইয়াতে আমাৰ যিমানে থিটাটো বাঢ়িব হিমান ৰেজিষ্টেন্সটো বাঢ়িব হেকানে কি হ'ব আমাৰ এইডাল কাৰ্ভৰ আমি কব পাৰো যে কি থিটাটো যিমানে বাঢ়িব আৰটো হিমানে বাঢ়িব আৰু আৰটো যিমানে বাঢ়িব কি হয় টেম্পাৰেচাৰটো হিমানে বাঢ়ি যায় কিন্তু ইয়াত কি হৈছে আমাৰ কাৰ্ভডাল উল্টা হৈছে I ভাৰ্চেছ V হৈছে মানে কি হ'ব ইয়াত থিটাটো যিমানে বাঢ়িব আৰটো হিমানে কি হ'ব কমিব ৰেজিষ্টেন্সটো হিমানে কমিব হেকানে কি হ'ব ইয়াৰ পৰা আমি কব পাৰো যে কি θ1 ইজ গ্ৰেটাৰ দেন θ2 যেহেতু কি আছে আমাৰ θ1 টো θ2 তকৈ ডাঙৰ হৈছে হেকানে কি হ'ব ৰেজিষ্টেন্স গিটা উল্টা হ'ব মানে কি সৰু হ'ব θ1 এংগলৰ কাৰণে যেটো আমাৰ ৰেজিষ্টেন্স আহিব হেতু কি হ'ব আমাৰ θ2 কাৰণে যেটো ৰেজিষ্টেন্স আহিছিলে তাতকে কি হ'ব সৰু হ'ব হেকানে R1 ইজ লেস দেন R2 লিখিছো আৰু যদি ইয়াৰ ৰেজিষ্টেন্সটো কম হয় টেম্পাৰেচাৰটো কি হ'ব কম হ'ব ইয়াৰ ৰেজিষ্টেন্স যেটো বেছি হয় হেকানে কি টেম্পাৰেচাৰটো বেছি হ'ব এটো হ'ব আনসাৰটো হল তোমালোকে লিখিলা পজ কৰি এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাম এতিয়া চাইলম 3 নম্বৰ কোৱেশ্চনটো কি কৈছে যে কৈছে আমাক দি ম্যাগনেটিক সাসেপ্টিবিলিটি অফ এ ডাইমেগনেটিক মেটেৰিয়েল ইজ এটো তোমালোক কি কৰিলা ডাইমেগনেটিক মেটেৰিয়েলৰ ডাইৰেক্ট এটা প্ৰপাৰ্টি হদি দিলে হল তোমালোকে প্ৰপাৰ্টি পাইছিলা যে কি হয় আমাৰ যেটো আমাৰ ম্যাগনেটিক সাসেপ্টিবিলিটি হয় ডাইমেগনেটিক মেটেৰিয়েল হেতু কি হয় আমাৰ যে স্মল এন্ড নেগেটিভ হয় হল তোমালোকে এখিনি চাবা দেই যেখিনি আমাৰ ডাইমেগনেটিক আছিল ফেৰোমেগনেটিক আছিল আৰু প্যাৰামেগনেটিক মেটেৰিয়েল আছিল হিহঁতৰ প্ৰপাৰ্টিখিনি চাবা ঠিক আছে আৰু ইয়াৰ আনসাৰটো কি হ'ব আমাৰ স্মল এন্ড নেগেটিভ হল তাৰছত আমাৰ 4 নম্বৰ কি কৈছে in an LCR circuit if the capacitance C is doubled and the value of inductor is L is halved how does the resonant frequency change এটা আমাক কৈছে যে কি আমাৰ LCR circuitor যেটো আমাৰ capacitance আছিল তাৰ ভ্যালুটো যদি আমি ডাবল কৰি দিও আৰু লগতে কি কৈছে আমাৰ যেটো ইন্ডাক্টৰ আছিল তাৰ ভ্যালু যদি আমি আধা কৰি দিও তা কি হ'ব আমাৰ how does the resonant frequency change তেতিয়া আমাৰ তাৰ resonant frequency টো কেনেদৰে চেঞ্জ হ'ব হদিছে এতিয়া আমি জানো যে কি আমাৰ resonant frequency টো কি হয় resonant frequency FR equal to কি হয় আমাৰ LCR circuitor কাৰণে 1/2 pi root over LC
এতিয়া আমাক কি কৰিবলৈ কৈছে যে কি কেপাচিটেন্স C ইজ ডাবল মানে কি কেপাচিটেন্সৰ ভ্যালুটো ডাবল কৰি দিলে মানে কি হ'ব আমাৰ কেপাচিটেন্সটো কি হৈ যাব 2C হৈ যাব আৰু আমাক কি হ'ব যেটো আমাৰ ইন্ডাক্টেন্স হ'ব হেতু কি কৰিলে আধা কৰি দিলে ইন্ডাক্টেন্সটো কি কৰিলে আমাৰ যে L divided by 2 কৰি দিলে এতিয়া তেতিয়া আমাৰ কি হৈ দিছে যে আমাৰ ৰেজোনেন্স ফ্ৰিকোয়েন্সিটো কেনেদৰে চেঞ্জ হ'ব খুদিছে এতিয়া ভ্যালু কেইটা ইয়াত বহাই দিয়া 1/2 পাই ৰুট অভাৰ L জাগাত কি হ'ব L/2 আহিব ইনটু C জাগাত কি আহিব 2C আহিব 2 কেনসেল কি হ'ল আকৌ আমাৰ কি থাকি গ'ল যে 2 পাই ৰুট অভাৰ LC থাকি গ'ল যিটো আছিল আমাৰ হেতু থাকি গ'ল মানে ইয়াৰ আনসাৰটো কি হ'ব ৰিমেইন সেম হ'ব ঠিক আছে সেইকাৰণে কি হ'ব আনসাৰটো A হ'ব তোমালোকে পজ কৰি লিখিলো এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাই লওঁ 5 নম্বৰ কোৱেশ্চনটো কি কৈছে the radius rn of nth orbit of Bohr's model of hydrogen atom varies with n is এতিয়া আমাৰ কি কৈছে যেটো আমাৰ ৰেডিয়াস হ'ব হেতু আমাৰ নাম্বাৰ অফ অৰবিটৰ লগত কেনেকে ৰিলেট হৈ আছে সুধিছে হল তোমালোকে যেতিয়া Bohr's model of hydrogen atom পঢ়িছিলা তেতিয়া তোমালোকে পাইছিলা যে কি radius of the permanent orbit পাইছিলা তোমালোকে যে r equal to কি আছিল n square a square divided by 4 pi m k z e square পাইছিলা এতিয়া আমাৰ এই যেটো ইকুৱেচন আছিল আমাৰ এই ইয়াত এই গুটেখিনি কি আছে আমাৰ কনস্ট্যান্ট হৈছে হয়নে এনি কনস্ট্যান্ট এখিনি কনস্ট্যান্ট হোৱাৰ কাৰণে ইয়াক আমি কেনেকৈ লিখিব পাৰো যে r proportional to n square বুলি লিখিব পাৰো না পাৰো এখিনি কনস্ট্যান্ট হেকাৰণে proportion চিনটো বহাই দিলো n square বুলি লিখিব পাৰো আৰু এখানে কি হ'ব ইয়াত যেহেতু nth অৰবিট rn আহিলে আৰু এই আনসাৰটো কিমান হ'ব এটো হল তোমালোকে যদি এই ভ্যালু জানা তেতিয়া তোমালোকে এই কোৱেশ্চনটো কৰিব পাৰিবা হল তাৰছত চাও কি কৈছে the displacement current produce due to কি হ'ব আমাৰ displacement current কেতিয়া প্ৰডিউস হয় আমাৰ due to changing কি হয় আমাৰ ইলেক্ট্ৰিক ফিল্ড হয় লিখি দিয়া changing electric field হ'ব হল তাৰ পিছত চোৱা আমাৰ 8 নম্বৰ কোৱেশ্চনটো কি কৈছে two convex lenses of focal length 60 cm and 20 cm are held coaxially in contact with each other what is the power of the combination এতিয়া আমাৰ কি কৈছে convex lens দুখন আছে ই কি হৈছে আমাৰ coaxially আমাৰ এনেকে কন্টাক্টত আছে বুলি কৈছে আৰু তাৰ পিছত কি দিছে যে আমাক যে কি হৈছে আমাৰ এনেকে আছে নে কন্টাক্টত আছে হল এটা সুধিছে যে কি হোৱাট ইজ দি পাৱাৰ অফ দি কম্বিনেশন আমাৰ এই কম্বিনেশনটো যেটো পাৱাৰ হ'ব তাৰ ভ্যালুটো কিমান হ'ব সুধিছে হল এনে আমাৰ কি দি থোৱা আছে যে ফোকেল লেংথ দি থোৱা আছে আমাৰ ধৰি ললো আমি f1 60 cm আৰু আমি এটা কাম কৰো ইয়াক মিটাৰলৈ লৈ গুছি যাও কিমান হ'ব 0.6 মিটাৰ আহিলে আৰু f2 কি হ'ব আমাৰ যে 20 cm 0.2 মিটাৰ আহিলে হল এটা আমি কি কইলো যেহেতু আমাৰ কম্বিনেশনটো পাৱাৰ দিব লাগে হেকাৰণে আমি কি কৰিম প্ৰথমতে ইন্ডিভিজুয়ালি পাৱাৰটো উলিয়াই লওঁ কাৰণ কেলে আমি জানো যে কি পাৱাৰ p কি হয় p1 + p2 + p3 তেনেকৈ আহে হয়নে এখানে কি হ'ব আমাৰ প্ৰথম লেন্সখনৰ কাৰণে যেটো পাৱাৰ হ'বটো কি হ'ব ধৰি লওঁ পাৱাৰ p1 কিমান আহিব যে 1/f1 আহিব হল এখানে কিমান আহিব 1 divided by 0.6 আহিব হল বা আমি 10 divided by 6 বুলি লিখিব পাৰো আৰু ইয়াক যদি তোমালোকে ডিভাইড কৰা তোমালোক কিমান আহিব যে 1.67 আহিব হল 1.66 তেনেকৈ আহিব হল আৰু ইফালে কি আহিব আমাৰ ডাইৰেক্টৰ আহিব আৰু পাৱাৰ p2 কিমান আহিব আমাৰ যে 1/f2 = 1 divided by 0.2 আহিলে ইকুৱেল টু কিমান আহিব আমাৰ 10 divided by 2 আহিব 5 ডাইৰেক্টৰ আহিলে হল এটা সুধিছে কি পাৱাৰ অফ দি কম্বিনেশন দ্যাট লিখি দিয়া therefore power of the combination কি হ'ব আমাৰ p = p1 + p2 আহিব ভ্যালু বহাই দিয়া 1.67 + 5 আহিলে মানে কিমান আহিলে আমাৰ 6.67 ডাইৰেক্টৰ আহিলে হল এটা আনসাৰটো ঠিক আছে তোমালোকে পজ কৰি লিখি লোৱা এতিয়া আমাৰ লাষ্টৰ যেটা কোৱেশ্চন আছিল তাত আমাৰ কি কৈছে ইয়াত আমাৰ এসাৰ্টন আৰু ৰিজনৰ কথা দিছে মানে কি হ'ব চোৱা
ইয়াত আমাৰ কি কৈছে চাৰিটা অপচন দিছে যে কি হৈছে ইয়াত এনেকৈ আমাৰ এছাৰশ্যন আৰু ৰিজন দি থোৱা থাকিব এতিয়া আমাৰ যদি এই এছাৰশ্যন আৰু ৰিজন কিন্তু কি হৈছে আমাৰ দুইটা যদি শুদ্ধ হয় আৰু যদি কি হয় আমাৰ এই ৰিজনটো ইয়াৰ যদি কাৰেক্ট এক্সপ্লেনেশ্যন হয় তেতিয়া আমি এই অপচনটো চুজ কৰিব লাগিব হ'ল আৰু তাৰপিছত কি হৈছে আমাৰ যদি এছাৰশ্যন আৰু ৰিজন দুইটা যদি আমাৰ শুদ্ধ হয় কিন্তু কি হয় আমাৰ ৰিজনটো আমাৰ ইয়াৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় তেতিয়া আমি বিটো চুজ কৰিব লাগিব আৰু যদি আমাৰ এছাৰশ্যনটো কাৰেক্ট হয় বা আৰু ৰিজনটো ফলছ হয় তেতিয়া আমি চুজ কৰিব লাগিব আৰু যদি দুইটা ফলছ হয় তেতিয়া আমি ডিটো চুজ কৰিব লাগিব হ'ল এটা চাইলে আমাৰ 8 নম্বৰ কোৱেশ্চনটো কি কৈছে যে এছাৰশ্যনটো কৈছে photoelectric current increases with an increase in the intensity of incident radiation তোমালোকৰ এটো আমাৰ photoelectric effector ওপৰত আছে হ'ল যে কি কৈছে photoelectric current increases with an increase in the intensity of incident radiation যদি আমাৰ কি হয় incident radiation আমাৰ যদি intensity যদি আমি ইনক্ৰিজ কৰি দিও তেতিয়া কি হ'ব আমাৰ photoelectric current কি হ'ব আমাৰ ইনক্ৰিজ হ'ব নে হ'ব এটো তোমাৰ শুদ্ধ হ'ব এখানে কি হ'ব আমাৰ assertionটো কি হ'ব আমাৰ শুদ্ধ হ'ব হ'ল তাৰছত কি হৈছে চোৱা ৰিজনটো কি কৈছে increase in the intensity of radiation results in an increase in number of photon incident and hence more number of emitted electron result in an increase of photocurrent মানে কি হৈছে যেতিয়া আমাৰ ৰেডিয়েশনৰ ইন্টেন্সিটি আমি ইনক্ৰিজ কৰিম তেতিয়া ই কি ৰিজাল্ট হ'ব ইয়াৰ ৰিজাল্টটো কি হ'ব increase in the number of photon incident মানে কি হ'ব যেতিয়া আমাৰ তাৰ ইন্টেন্সিটিটো ইনক্ৰিজ কৰিম তেতিয়া আমাৰ কি হ'ব নাম্বাৰ অফ ফটনটো কি হ'ব আমাৰ ইনক্ৰিজ হ'ব ইনসিডেন্ট হোৱা আৰু লগতে কি হ'ব আমাৰ হেন্স কি হৈছে আমাৰ more number of emitted electrons result in increase of photocurrent আৰু সেই কাৰণে কি হ'ব আমাৰ যিখিনি ইলেক্ট্ৰন ইমিট হ'ব আৰু সেইখিনি কাৰণে কি হ'ব আমাৰ photocurrentটো ইনক্ৰিজ হ'ব এটো কি হৈছে আমাৰ শুদ্ধ হৈছে হয়নে আৰু কি হ'ব এটোৱে ইয়াৰ কাৰণে কাৰেক্ট এক্সপ্লেনেশ্যন হ'ব নে হ'ব আৰু সেই কাৰণে কি হ'ব আমাৰ আনসাৰটো এ হ'ব মানে কি হ'ব both assertion and reason are true and R is the correct explanation of A হল এটো হ'ব ইয়াৰ আনসাৰটো ঠিক আছে এটা আমি লাষ্ট কোৱেশ্চনটো চাম এতিয়া চাইলা আমাৰ 9 নম্বৰ কোৱেশ্চনটো কি কৈছে যে আমাৰ assertionটো কি কৈছে an n-type semiconductor has more numbers of negative charge আৰু তাৰ কাৰণে ৰিজনটো কি দিছে আমাৰ in the process of doping number of electron increases মানে কি কৈছে চোৱা যে আমাৰ n-type semiconductor more numbers of negative charge বুলি কৈছে এতিয়া আমি জানো যে কি আমাৰ n-type semiconductor to majority charge কি হয় ইলেক্ট্ৰন হয় আৰু হেকানে কি হয় ইলেক্ট্ৰনৰ চাৰ্জটো কি হয় নেগেটিভ হয় আৰু হেকানে আমি তা ক'ব পাৰিম যে কি আমাৰ n-type semiconductor কি হয় more number of negative charge থাকে নে থাকে হেকানে কি হ'ব আমাৰ যেটো assertion হ'ব হেতু কি হ'ব আমাৰ কাৰেক্ট হ'ব হল তা ৰিজনটো কি কৈছে সো ইয়াৰ কাৰণে যেটো আমাৰ ৰিজন দিছে হেতু ৰিজনটো কি কৈছে in the process of doping number of electron increases এটা কি হ'ব আমাৰ যেতিয়া ডপিং হ'ব তাত আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন কি হ'ব ইনক্ৰিজ হ'ব এটোটো শুদ্ধ কিন্তু কি হৈছে চোৱা আমাৰ এই ৰিজনটোৱে আমাৰ assertionটোক এক্সপ্লেইন কৰিব পাৰিছে জানো নাই পৰা কাৰণ কেলে ইয়াত আমাক কৈছে যে কি আমাৰ ডপিং হলে তাত ইলেক্ট্ৰনৰ ভ্যালুটো ইনক্ৰিজ হ'ব বুলিয়ে কৈছে কিন্তু কি হয় ডপিংৰ পিছত যে আমাৰ কি হ'ব যেটো মেটেৰিয়েল আছিল হেতু যে আমাৰ ইলেক্ট্ৰিক্যালি নিউট্ৰাল হৈ যাব নিউট্ৰাল হৈ থাকে মানে সেই কথাটো ইয়াত আমাৰ এক্সপ্লেইন কৰি দিয়া নাই হেকানে কি হ'ব ইয়াত আমাৰ যে assertion আৰু ৰিজনটো কি হ'ব শুদ্ধ হ'ব কিন্তু কি নহব আমাৰ যেটো ৰিজন দিছে হেতু আমাৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহব কাৰ ইয়াৰ হল আৰু হেকানে যেটো আমাৰ আনসাৰ হ'ব হেতু আনসাৰটো কি হ'ব আমাৰ যে বি কাৰণ কেলে ইয়াত আমাৰ ডপিংৰ কাৰণে অকল ইলেক্ট্ৰনটো ইনক্ৰিজ হ'ব বুলিহে কৈছে হল হেকানে আমাৰ আনসাৰটো কি হ'ব আমাৰ বি হ'ব both a n আৰু মানে কি assertion আৰু ৰিজনটো কাৰেক্ট হ'ব কিন্তু কি নহব আমাৰ যেটো ৰিজন দিছে হেতু এই যেটো assertion আছিল তাৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় মানে হল এইখিনি আছিল আমাৰ 1 মাৰ্কৰ কোৱেশ্চন ঠিক আছে পাৰিবা তোমালোকে চাবাখিনি হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকে ভিডিওটো বুজি পালা কোৱেশ্চনখিনি বুজি পালা তেনেহলে ভিডিওটো লাইক কৰি দিবা আৰু লগতে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিয়া যিমান পাৰা শ্বেয়াৰ কৰি দিবা দেই আৰু লগতে তোমালোকে যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু মই ইয়াৰ পিছত বেলেগ ডিস্ট্ৰিক্টৰো কোৱেশ্চন কৰাবলৈ চাম হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ